আৰু বেলেগ বিৰোধী দলৰ লগত মিত্ৰতা হোৱা সম্ভাৱনা 100% নিশ্চিত। পৰৱৰ্তী বিধানসভা নিৰ্বাচনত 100খন আসনৰ ওপৰত কংগ্ৰেছ দল নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বেলেগ বিৰোধী দলৰ লগত মিত্ৰতা হোৱা সম্ভাৱনা 100% নিশ্চিত। 100% নিশ্চিত। আৰু এখন মঞ্চত আমি কৈছো যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত 100খন আসনৰ ওপৰত কংগ্ৰেছ দল নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব। 100 আসনৰ ওপৰত কংগ্ৰেছ দলে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীখিনি আসন আমি আমাৰ মিত্ৰ গোটৰ বিৰোধী দলৰ মাজত আমি আলাপ আলোচনা যোগেদি আমি ভাগ কৰিম। সেইকাৰণে চিন্তা কৰিব নালাগে, মিত্ৰতা হ'বই। আমি সকলোৱে মিলি জুলি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপশাসন, অন্যায় আৰু অত্যাচাৰৰ পৰা আমি ৰাইজক আমি পৰিত্ৰাণ দিম আৰু বেলেগ বিৰোধী দলৰ লগত মিত্ৰতা হোৱা সম্ভাৱনা 100% নিশ্চিত। 100% নিশ্চিত। আৰু এখন মঞ্চত আমি কৈছো যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত 100খন আসনৰ ওপৰত কংগ্ৰেছ দল নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব। 100 আসনৰ ওপৰত কংগ্ৰেছ দলে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীখিনি আসন আমি আমাৰ মিত্ৰ গোটৰ বিৰোধী দলৰ মাজত আমি আলাপ আলোচনা যোগেদি আমি ভাগ কৰিম। সেইকাৰণে চিন্তা কৰিব নালাগে, মিত্ৰতা হ'বই। আমি সকলোৱে মিলি জুলি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপশাসন, অন্যায় আৰু অত্যাচাৰৰ পৰা আমি ৰাইজক আমি পৰিত্ৰাণ দিম আৰু বেলেগ বিৰোধী দলৰ লগত মিত্ৰতা হোৱা সম্ভাৱনা 100% নিশ্চিত। 100% নিশ্চিত। আৰু এখন মঞ্চত আমি কৈছো যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত 100খন আসনৰ ওপৰত কংগ্ৰেছ দল নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব। 100 আসনৰ ওপৰত কংগ্ৰেছ দলে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীখিনি আসন আমি আমাৰ মিত্ৰ গোটৰ বিৰোধী দলৰ মাজত আমি আলাপ আলোচনা যোগেদি আমি ভাগ কৰিম। সেইকাৰণে চিন্তা কৰিব নালাগে, মিত্ৰতা হ'বই। আমি সকলোৱে মিলি জুলি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপশাসন, অন্যায় আৰু অত্যাচাৰৰ পৰা আমি ৰাইজক আমি পৰিত্ৰাণ দিম আৰু বেলেগ বিৰোধী দলৰ লগত মিত্ৰতা হোৱা সম্ভাৱনা 100% নিশ্চিত। 100% নিশ্চিত। আৰু এখন মঞ্চত আমি কৈছো যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত 100খন আসনৰ ওপৰত কংগ্ৰেছ দল নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব। 100 আসনৰ ওপৰত কংগ্ৰেছ দলে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীখিনি আসন আমি আমাৰ মিত্ৰ গোটৰ বিৰোধী দলৰ মাজত আমি আলাপ আলোচনা যোগেদি আমি ভাগ কৰিম। সেইকাৰণে চিন্তা কৰিব নালাগে, মিত্ৰতা হ'বই। আমি সকলোৱে মিলি জুলি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপশাসন, অন্যায় আৰু অত্যাচাৰৰ পৰা আমি ৰাইজক আমি পৰিত্ৰাণ দিম